হয় মই ভিক্টৰ দাসৰ জুৰিমণি দাস। ঘটনাটো মানে কি মইতো ভিক্টৰ দাসৰ লাইভটোহে চাই আছিলো আৰু লাইভটো চাই থাকোতে যিখিনি দেখিছো মই সেইখিনি কথাই গম পাম। তাত অকল ভিক্টৰ দাসে চিঞৰ বাখৰ কৰিব যোৱা নাই, তাতে হাজাৰ হাজাৰ জনসাধাৰণ গৈছে আৰু ভিক্টৰ দাসে উল্টাকে বুজাইছে যে পুলিচ প্ৰশাসন লগত থাকি আমি শান্তি বজাই ৰাখি কামখিনি কৰিব লাগিব। কিন্তু উল্টাকে কেইটামান নিউজ চেনেলে বজাইছে যে ভিক্টৰ দাসে উচতাই দিয়া কাৰণেহে ল'ৰা ছোৱালীখিনি গৈছে। কিয় হেৰি পুলিচ প্ৰশাসন বা চৰকাৰে দেখা নাছিলে কি যে জুবিন গাৰ্গক যিদিনাখন মানে লৈ আহিছিলে তাতে হাজাৰ হাজাৰ জনতাই যে মানে চিঞৰ বাখৰ কৰি আছিলে জয় জুবিন দা বুলি বা জুবিন দাক ন্যায় লাগে বুলি। অকল ভিক্টৰ দাসে গৈছিল নেকি? বা আজি যিটো জাগাৰ পৰা ভিক্টৰ দাসক এৰেষ্ট কৰা হৈছে, এৰেষ্ট কৰিছে মানে লৈ আহা বুলি কৈছে। মই নাজানো এতিয়ালৈকে এৰেষ্ট কৰিছে নে কি নাজানো, কিন্তু কথাটো হৈছে কি ভিক্টৰ দাসক নিউজত কিন্তু বজাই আছে এৰেষ্ট কৰা বুলি। যদি সঁচাকে ভিক্টৰ দাসক এৰেষ্ট কৰিছে সেইখিনি জেগাত মানে ধীৰেণ পাৰা জেগাখিনিত অকল ভিক্টৰ দাসে নাছিলে, তাতে বিভিন্ন ধৰণৰ মানে মানুহ আছিলে। অকল ভিক্টৰ দাসকে কিয় অনা হ'ল? আৰু প্ৰত্যেকটো মুহূৰ্তত অকল ভিক্টৰ দাস মানে অসমত কি এজনে মানুহ আছে নেকি যে ভিক্টৰ দাস? কৰবাত কিবা হলে মানে দায়ী অকল ভিক্টৰ দাসে হয় নেকি? আৰু যিখিনি মানে দায়ী মানে জুবিন গাৰ্গৰ লগত যিখিনি মানুহ মানে জড়িত হৈ আছে কেছটোত, সেই মানুহখিনি লাইভ কৰিব পৰা পজিশনত আছে আৰু ভিক্টৰ দাসে জুবিন দাসৰ কাৰণে ন্যায় বিচাৰি যোৱা কাৰণে ভিক্টৰ দাসক এৰেষ্ট কৰা হ'ল। আপোনাৰ আৰু তাত আমি দেখিছো বহুত দল সংগঠনৰ মানুহ দেখিছো। মই একচুৱেলি লাইভটো চাই আছিলো। লাইভটোত মই দেখিছো বহুত দল সংগঠনৰ মানুহ আছিলে। অকল কি ভিক্টৰ দাসক এৰেষ্ট কৰাবৰ কাৰণে মানে মানে মানুহখিনি পুলিচ প্ৰশাসনে বিচাৰি পালে আৰু বাকী মানুহ কাকোৱে বিচাৰি নাপালে। আৰু যিখিনি জড়িত মানুহখিনি কেনেকে লাইভ কৰি থাকিব পাৰিছে আৰু আজিলৈকে সেই মানুহখিনিক এৰেষ্ট কৰিবৰ কাৰণে তেখেতসকলে বিচাৰি কিয় পোৱা নাই? অকল শেখৰ জ্যোতি গোস্বামীকহে আজি এৰেষ্ট কৰা বুলি শুনিছো। গতিকে আপোনালোকে সেইখিনি বিচাৰ আপোনালোকৰ হাতত এৰি দিছো, অসমবাসী ৰাইজৰ হাতত এৰি দিছো। ভিক্টৰ বৰ্তমান ক'ত আছে ময়ো নাজানো। কোনোবাই কয় ভৰলু থানা, কোনোবাই কয় গড়চুক থানা। এতিয়ালৈকে মই সঠিক খবৰটো পোৱা নাই। মই নাজানো, কিন্তু এৰেষ্ট কৰা বুলিহে শুনিছো। এইখিনিয়ে মোৰ মানে কি বিচাৰ মই অসমবাসী ৰাইজ জনসাধাৰণ আৰু তাত অকল ভিক্টৰ দাস উপস্থিত নাছিল। যদি তেখেতসকলে ইমান সাহস আছিলে গোটেইখিনি মানুহ উঠাই আনিব লাগিছিলে। তাত মতা মাইকী ল'ৰা ছোৱালী যিমানখিনি মানুহ আছিলে চবকে উঠাই আনিছিলে। আৰু ভিক্টৰ দাসৰ লাইভটো চালে বুজা যাব যে ভিক্টৰ দাসে সেই মুহূৰ্তত কি কৰি আছিলে। মানুহক উচতাই আছিলে নে মানুহক বুজনি দি আছিলে? সেইখিনি 3টা নিউজ চেনেল বাইট লৈছে। ভিক্টৰ দাসৰ 2-3টা নিউজ চেনেল বাইট লৈছে আৰু সেই বাইটটোত সেইটোৱে কৈছে কি যে আমি পুলিচ প্ৰশাসনৰ সহযোগত আমি ন্যায় বিচাৰিব লাগিব। এইখিনি স্পষ্টকে কোনোবা এটা নিউজ চেনেল মানে স্পষ্টকে সি বাইট দিছে যে আমি পুলিচ প্ৰশাসনৰ সহায় লৈ আমি ন্যায় বিচাৰিব লাগিব। আপুনি চাব, হয় এইখিনিয়ে মোৰ ক'ব লগা। কাৰণ কিয় অকল ভিক্টৰ দাসে নহয়, যে মই বিচাৰখন অসমবাসী ৰাইজ আৰু আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰত মই গতাই দিছো।